ইতিমধ্যে দেখা গৈছে যে অবাধভাৱে অবৈধ মাটি মাফিয়াই গাঁও ভূমি আৰু মানে যেনি তেনি চৰকাৰী ভূমি খানি তেওঁলোকে নিষেধ কৰি পেলাইছে, কৃষি অনুপযোগী কৰি পেলাইছে মাটিবিলাক। এই বিষয়ত আমি শিৱসাগৰ বন বিষয়াৰ লগতে আমি শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়কো অৱগত কৰিছোঁ যে একাংশ মাটি মাফিয়াই গোটেই ধ্বংসলীলা চলাই আছে। দেখিবলৈ পোৱা গৈছে যে প্ৰশাসন আৰু বন বিভাগৰ নাকৰ তলতে একাংশ মাটি মাফিয়াৰ দৈৰাত্মক মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। কৃষিভূমিসমূহ ধ্বংস কৰি পেলাইছে, চৰকাৰী ভূমিসমূহ ধ্বংস কৰি পেলাইছে। ইতিমধ্যে আজি দেখিবলৈ পোৱা গৈছে যে বৰাহীবাৰী মাউত গাঁৱৰ যি চেলা নৈ আছিলে, চেলা নৈ কিনাৰৰ যি চৰকাৰী ভূমি তেওঁলোকে খনন কাৰ্য কৰিবলৈ আহোঁতে মাউত গাঁৱৰ অঞ্চলৰ এজন বৃদ্ধ লোক ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখতো পৰিব লগা হৈছে। গতিকে এই বিষয়ত আমি চৰকাৰৰ লগতে প্ৰশাসনৰ লগতে বন বিভাগৰ সকলো দৃষ্টিগোচৰ কৰি আহিছোঁ, যদিও তেওঁলোকে বৰ্তমান সময়লৈকে তেনেকৈ চকুমুদা কুলিৰ ভাও ধৰি আছে। আমি দাবী জনাইছোঁ অতি সোনকালে গ্ৰাম্য অঞ্চলত যি এই মাটি মাফিয়াৰ দৈৰাত্ম, তেওঁলোকে কৃষিভূমিসমূহকে কৃষি অনুপযোগী কৰি পেলাইছে, চৰকাৰী ভূমিসমূহ খানি তেওঁলোকে নিষেধ কৰি পেলাইছে, কাগজ পত্ৰ থকা গাড়ীৰ দৈৰাত্ম চলিছে। প্ৰতিদিনে দুৰ্ঘটনা হ'বলৈ হ'লে কাগজ পত্ৰ থকা গাড়ীসমূহে তেওঁলোকে গাঁও অঞ্চলত মাটি খনন কাৰ্যত তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে যি অনুজ্ঞাপত্ৰবিহীন এই মাটি মাফিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু এই যি কাগজ পত্ৰ নথকা গাড়ীসমূহ তেওঁলোকে যি মাটি খনন কাৰ্যত ব্যৱহাৰ কৰে এই গাড়ীসমূহ তেওঁলোকে চিজ কৰিব লাগে। অন্যথা কিন্তু মাটি মাফিয়াৰ দৈৰাত্মত গাঁৱৰ ৰাইজ থাকিব নোৱাৰা অৱস্থা হ'ব, প্ৰতিদিনে দুৰ্ঘটনা হ'ব, লগতে কৃষিভূমিসমূহ তেওঁলোকে নিষেধ কৰি পেলাব, চৰকাৰী ভূমিসমূহ যি আছিলে সেইবিলাকো তেওঁলোকে নিষেধ কৰি পেলাব।